প্ৰথম যেতিয়া বিধায়ক হিচাপে ৰাইজে মোক নিৰ্বাচিত কৰিছিলে তো সেই সময়ৰ পৰা এটা চিন্তা আছিলে যে তামোলপুৰ সমষ্টিৰ ল'ৰা ছোৱালী যাতে অসমৰ বিভিন্ন জিলাৰ লগত এটা চ্যালেঞ্জ কৰিব পাৰে বিভিন্ন দিশত আজি আমি দেখিছোঁ অসমৰ যেতিয়া সিভিল সাৰ্ভিসৰ ৰিজাল্ট দিয়ে বিভিন্ন জিলাত উৎফুল্লিত হয় মিঠাই খোৱা আমি দেখা পাওঁ বোমা মাৰি একদম ফূৰ্তি কৰা আমি দেখা পাওঁ বিভিন্ন সিনাৰি আমি দেখা পাওঁ আৰু দেখা পালে আমাৰো তামোলপুৰ ৰাইজ হিচাপে আমাৰ মনটো বেয়া লাগে হিচাপে প্ৰথম যেতিয়া নিৰ্বাচিত হৈছিল সেই সময়ত মই সুপাৰ 5 হিচাপে সিভিল সাৰ্ভিসৰ কোচিংৰ কাৰণে ল'ৰা ছোৱালী পঠাইছিলোঁ সুপাৰ 5 বুলি আৰু ইয়াৰ ভিতৰত এজন ল'ৰাই আমাৰ APSC সিভিল সাৰ্ভিসৰ এলাইড সাৰ্ভিসত আজি চাকৰি কৰি আছে হেতু ঠিক সেই সময়তে আমাৰ তামোলপুৰৰ পৰা আমি 7জন ল'ৰা ছোৱালী নিজাববীয়াকৈ কিছুমানে কষ্ট কৰি আমি পাইছোঁ এটা ৰিজাল্ট পাইছিলোঁ তো সিভিল সাৰ্ভিসও কন্টিনিউ হৈ আছে কিন্তু মই ভাবিছোঁ যেহেতু অহা বছৰ তামোলপুৰ মেডিকেল কলেজ আৰম্ভ হ'ব গতিকে আমি সিভিল সাৰ্ভিসৰ লগতে একেলগে আমি ডক্টৰ বা নিট ক্লিয়াৰ কৰিব বিচাৰ ছাত্ৰ ছাত্ৰীক এটা সুবিধা দিলে নিশ্চয় তামোলপুৰৰ পৰা আৰু এটা বাৰ্তা যাব বুলি মই ভাবিছোঁ সেই কাৰণে আজি সুপাৰ 5 আজি আমি ইয়াত আজি এন্ট্ৰেন্স পৰীক্ষা চলি আছে ইয়াৰ পৰা 5জন ছাত্ৰ ছাত্ৰীক বাছনি কৰি আমি গুৱাহাটীত পঠোৱাৰ কাৰণে চিন্তা কৰিছোঁ আৰু সেই ছাত্ৰ ছাত্ৰীয়ে আশা ৰাখিছোঁ তামোলপুৰৰ পৰা সাকসেস হ'ব সাকসেস হৈ সমাজ সেৱাত নিজকে নিয়োজিত কৰাৰ লগতে আমি উঠি অহা যুৱক যুৱতীসকলক প্ৰেৰণা দিব আজি এন্ট্ৰেন্সত আমাৰ 70জনৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা আমি 5জন ছাত্ৰ ছাত্ৰী বাছনি কৰিম গতিকে এটা চেষ্টা এটা কৰিছোঁ বিধায়ক হিচাপে ৰাইজৰ আশীৰ্বাদত যাতে তামোলপুৰৰ পৰাও আমাৰ যেতিয়া MBBSৰ যেতিয়া ৰিজাল্ট দিয়ে যাতে আমিও তামোলপুৰৰ পৰা যাতে জিলাৰ নামটো আমি দেখিবলৈ পাওঁ এটো এটা প্ৰচেষ্টা আৰু মই দেখিছোঁ তামোলপুৰৰ পৰা সঁচাকৈ বহুত ছাত্ৰ ছাত্ৰী আজি বিভিন্ন দিশত আগবাঢ়ি গৈ আছে মেডিকেল হওক সিভিল সাৰ্ভিস হওক ইঞ্জিনিয়াৰিং হওক বা বিভিন্ন দিশত আজি আগবাঢ়িছে ইয়াৰ কাৰণে মই নিজে সঁচাকৈ তামোলপুৰৰ এজন মানুহ হিচাপে বিধায়ক নহয় তামোলপুৰ এজন হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ হয় শিক্ষাটো সমাজটো আগবাঢ়ি লৈ যাব লাগিলে শিক্ষাটো অত্যন্ত আমাৰ কাৰণে প্ৰয়োজন আৰু শিক্ষা যেটো প্ৰয়োজন শিক্ষাৰ ক্ষেত্ৰত সকলোৱে সচেতন হ'ব লাগে আৰু আজি তাৰিখত তামোলপুৰত তেনেকুৱা বিশেষ মত লাগি ৰিটাৰ্ণ কমপ্লেইন আজি কোনেও এনেকৈ লাগি দিয়া নাই ময়ো মাজে মাজে বিদ্যালয়বিলাক পৰিদৰ্শন কৰিছোঁ আৰু দেখিছোঁ ছাত্ৰ ছাত্ৰী কতবা নহয় কতবা মিড ডে মিল খাৱাটো ময়ো সুধিছোঁ কিন্তু মিড ডে মিল যিমান স্কুলত মই ভিজিট কৰিছোঁ মিড ডে মিল দিয়াটো মই গম পাইছোঁ মিড ডে মিল দিয়া নাই বুলি ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে অভিযোগ দিয়া নাই আজি তাৰিখত লাগে কিন্তু কতবা যদি এনেকুৱা থাকে বা আমাৰ ৰিটাৰ্ণলি যদি কমপ্লেইন হয় নিশ্চয় বিভাগী ইয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে মই নিৰ্দেশ দিম